হয় চাওক, অসমীয়াত এষাৰ কথা আছে যে যাৰ নাই বাঁহ তাৰ নাই সাহ। আৰু ইতিমধ্যে সমগ্ৰ দেশৰ বিশেষকৈ অসমত যে বাঁহ শিল্পটোক লৈ এই মুহূৰ্তত যে বিশেষ চৰ্চাত আছে, কিয়নো এই কাৰণেই যে ইতিমধ্যে অসমৰ যি বাঁহ শিল্প, এই বাঁহ শিল্প ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষত এক বিশেষ সুকীয়া স্থান লাভ কৰিছে, যাৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে অসমৰ বাঁহ শিল্পটো বা কুটিৰ শিল্পটো জীয়াই টেগ দিবলৈ ইতিমধ্যে প্ৰদান কৰিছে। কিন্তু এই মুহূৰ্তত আমি আন এখন ছবি লৈ আহিছোঁ যে প্ৰকৃততে অসমৰ বাঁহে কেনেকুৱা এটা ৰূপ ল'ব পাৰে, তাৰ যদি আমি এই মুহূৰ্তত এটা ভিজুৱেলছ দেখাই লওঁ। প্ৰথমতে ইয়াৰ ছবি হৈছে টিয়কৰ ছবি। টিয়কৰ কমাখাতল অঞ্চলৰ এজন বিশেষ উদ্যমী যুৱকৰ বা শিল্পৰ আচলতে হাতৰ পৰশত এনেধৰণে এটুকুৰা বাঁহে এনেকুৱা এটা ৰূপ লৈছে যে এখন বাঁহেৰে গাড়ী ইতিমধ্যে তেখেতে প্ৰস্তুত কৰি উলিয়াইছে। এইটো হৈছে পাঞ্চজন্য কুটিৰ উদ্যোগ, যে অসমৰ অন্যতম এটা কুটিৰ উদ্যোগ, যিটো কুটিৰ উদ্যোগে ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত নিজৰ শিল্পকলাই আচলতে ৰাজ্যখনক গৌৰৱান্বিত কৰি আছে। আৰু সেই উদ্যোগটো ইতিমধ্যে এনেধৰণে, যদি আমি ভিজুৱেলছ ভাল ধৰণে দেখুৱাব বিচাৰিছোঁ, যে এনেধৰণে এখন সম্পূৰ্ণ বাঁহেৰে এখন ইতিমধ্যে গাড়ী প্ৰস্তুত কৰি উলিয়াইছে আৰু বিভিন্ন ধৰণৰ কাৰুকাৰ্য ইয়াৰ লগত সংযোজন কৰিছে। মই পোনে পোনে শিল্পীসকলৰ পৰা কিছু কথা জানিম যে কেনেকুৱা ধৰণৰ আপোনাৰ যি বাঁহ শিল্প বা কুটিৰ শিল্প ইতিমধ্যে ৰাজ্যখনৰ সমান্তৰাল ৰাজ্যৰ সীমাভেদী ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত আপোনাৰ শিল্পকলা আজি তাইখত জিলিকি আছে। এই যিটো চিন্তা যে এখন গাড়ী আপুনি বাঁহেৰে বনাব, কেনেধৰণে আহিলে, কিয় এনেকুৱা ধৰণৰ? হয়, সৰ্বপ্ৰথমে ND24 সমূহ কৰ্মকৰ্তাৰ লগতে সমূহ দৰ্শক আমাৰ ফালৰ পৰা পাঞ্চজন্যৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। একচুৱেলি আমি সৰুৰ পৰাই এই শিল্পৰ লগত জড়িত, বিশেষকৈ বাঁহৰ লগত পানী মেটেকা এনেকুৱা সামগ্ৰী বনোৱাৰ লগত আমি জড়িত হৈ আছিলোঁ। আজি কিছুদিনৰ পৰা আমি বিভিন্ন সামগ্ৰী বনাইছোঁ, আপোনালোকৰ চেনেলৰ যোগেদি সম্প্ৰচাৰিত হৈছে। কিন্তু আমাৰ যোৰহাট চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰ আমাৰ ঘৰলৈ আহিলে তেওঁৰ লগতে আমাৰ এবাৰ কথা হৈছিলে। তেওঁ ক'লে যে এখন আমাক জীপ গাড়ী বনাই দিব লাগিছিল বাঁহৰ। তাৰপিছত মই ক'লো হ'ব পাৰিম। মোৰ সহযোগী অঞ্জন তামুলী আছে, তেখেতৰ লগত কথা পাতি আমি দুইজনে প্ৰায় আজি দুমাহমান লাগি আমি এখন এতিয়া বাঁহৰ জীপ গাড়ী প্ৰস্তুত কৰিছোঁ। ভাল হৈছে, এতিয়া যথেষ্ট মানুহ আহিছে এখন চাবৰ কাৰণেও। গতিকে আমাৰ ভাল লাগিছে। আৰু লগতে ভাল লাগিছে এতিয়া যিটো আমাৰ শিল্প, আমি যিটো শিল্পৰ লগত সৰুৰ পৰাই জড়িত হৈ আছিলোঁ, সেই শিল্পটো এতিয়া GI টেগ পাইছে। গতিকে আমি সঁচাকৈ ভাল লাগিছে, বহুত ভাল লাগিছে। মই আৰু আমি শিল্পীসকল আমি উৎফুল্লিত হৈছোঁ। আমি কৰা কামবিলাক এটা স্বীকৃতি পাইছে, গতিকে এইটো আমাৰ যথেষ্ট ভাল লাগিছে। স্বীকৃতি পাইছে, এইটো নিশ্চিতভাৱে এটা গৌৰৱান্বিত কথা। কিন্তু এটা সমান্তৰালভাৱে কিছু কথা এই মুহূৰ্তত কিন্তু আছে অৱকাশ, যিহেতু এই যিটো শিল্প লৈ আপুনি আগুৱাই গৈছে বা অসমে আজি তাইক গৌৰৱবোধ কৰিছে, সেই শিল্পটোক লৈ আজি তাৰিখত কেনেধৰণে স্বাৱলম্বী হ'ব পৰাকে বা ইয়াৰ যি কষ্ট, সেই কষ্টৰ মূল হিচাপে আজি আপোনালোকে পাইছে নাই? হয়, একচুৱেলি অকণমান কিছু ক্ষেত্ৰত হতাশা হ'বলগীয়া হয়, এইটোতো নহয় বুলি ক'ব নোৱাৰিম। কিন্তু একচুৱেলি এই শিল্পৰ প্ৰতি এজন মানুহ স্বাৱলম্বী হ'ব পাৰে। মই যথেষ্ট হৈছোঁ, মোৰ এতিয়া সিমান অসুবিধা হোৱা নাই, মই চলি আছোঁ। কিন্তু পাৰি। আৰু বাঁহ বিশেষকৈ আমাৰ অসমত বিশেষকৈ প্ৰত্যেকৰ ঘৰতে বাঁহ আছে। সেই বাঁহৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো সংস্থাপন দিব পাৰে। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমি ইতিমধ্যে ইয়াৰ ভিতৰ ভাগৰ যদি আমি ছবি দেখাব পাৰোঁ যে কেনেধৰণে আচলতে এখন সম্পূৰ্ণ আচলতে ৰূপ দিয়াৰ প্ৰয়াস কৰিছে, এখন জীপ গাড়ীৰ ৰূপ দিয়া আচলতে প্ৰয়াস কৰিছে। এখন গাড়ীৰ প্ৰতিটো অংগ আচলতে ইয়াত সংযোজন কৰিছে বাঁহেৰে। ইয়াৰ ছবি দেখাই আছোঁ এই মুহূৰ্তত। আৰু মই আনজন শিল্পীৰ ওচৰলৈ কিছু কথা পাতিম আপোনাৰ লগত। কিমান দিন লাগিলে, গোটেই প্ৰক্ৰিয়াটো কিমান দিন লাগিলে? আমি 2 মাহ মানৰ পৰা আৰম্ভ কৰি আছোঁ আৰু কামটো কৰি আছোঁ যদিও এটা এনেকুৱাই ভাল লাগি গৈ আছে বস্তুটো, ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছোঁ যদি এই বস্তুটো এটা মৰম পোৱা লেখীয়া পাই আছোঁ তাৰমানে। আৰু অবিনাশ হাজৰিকাৰ নেতৃত্বত এইখিনি আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ তাৰমানে। আৰু কি পৰিকল্পনা আছে? পৰিকল্পনা আছে, তেখেতৰ নেতৃত্বত আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। আৰু মই সমূহ যুৱকবৃন্দকো মই এইটো কওঁ যে তেওঁলোকো এনেই ওলাই আহক, স্বাৱলম্বন হোৱাও এটা সুবিধা আছে। আৰু বাৰী চুকৰে বাঁহজোপা যেতিয়া নিজৰ সাদৰৰ ভাই জীয়াই থাকোঁতেই, সেইকাৰণে কওঁ সকলো ওলাই আহক। আৰু অবিনাশ হাজৰিকাৰ নেতৃত্বত বহুতখিনি যুৱক যুৱতী আগবাঢ়ি গৈছে বাৰু, আৰু আগবাঢ়ি আহিছোঁ বাৰু, আৰু কাম কৰিও ভাল লাগিছে। এখন নতুন সমাজ পাইছোঁ। নিশ্চিতভাৱে আচলতে ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে যি অসমৰ আচলতে বাঁহ, এই বাঁহ আচলতে অসমৰ অন্যতম এনেকুৱা উদ্ভিদ যিবিধক লৈ আচলতে অসমে আজি তাইখত গৌৰৱবোধ কৰে। বাঁহ
আৰু এই বাঁহজোপাক লৈ আচলতে সপোন ৰচিছে অবিনাশ হাজৰিকাৰ নেতৃত্বত এদল যুৱকে আৰু নাম দিছে পাঞ্চজন্য কুটিৰ উদ্যোগ। আৰু নিশ্চিতভাৱে এটা অতি আশাপ্ৰদ খবৰ। আৰু এনেধৰণে আচলতে অসমৰ বাঁহ শিল্পটোক লৈ এই পাঞ্চজন্য কুটিৰ উদ্যোগে যেনে অসমৰ চাৰিসীমা ভেদি আজি ভাৰতৰ বিভিন্ন প্ৰান্তত নিজৰ শিল্পকলা প্ৰদৰ্শন কৰিছে। আৰু এই কথাবোৰে আচলতে নিশ্চিতভাৱে যথেষ্ট আশাপদ বা ইতিবাচক বাৰ্তা কঢ়িয়াইছে। আৰু কৰ্মসংস্থাপনহীনতাত একাংশ যুৱক ভুগি আছে, সেইসকলে আজি দেশত এনেধৰণে কৰ্মসংস্থাপন পাব বুলি আমি আশা কৰিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।